নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ADRE 2023 ভাৰ্চেছ ADRE 2024, অৰ্থাৎ 2023ত হৈ যোৱা যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন সেইটো কেনেকুৱা আছিল, কোনটো পেপাৰত কিমানটা প্ৰশ্ন আহিছিল, কাট অফ কিমান গৈছিল, লগতে আমি আলোচনা কৰিম এক্সপেক্টেড কাট অফ 2024 ADRE, মানে 2024ত যেটো আমাৰ ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে ADRE থ্ৰু দি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে হেইটোৰ কাট অফ কিমান যাব পাৰে আৰু কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে আপুনি সেই কাট অফটো ক্লিয়াৰ কৰিব পাৰিব আৰু ADRE ৰিটেনটো আপোনালোকে কোৱালিফাই কৰিব। সো বিতং কথা পাতিম। তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছোঁ, যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো অকনো ইউজফুল বা হেল্পফুল বুলি ভাবে তেন্তে হেকত এটা লাইক কৰি দিব। এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়বস্তুটোলৈ। মূল বিষয়বস্তুটো এইটোৱে যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যি ৰিক্ৰুটমেণ্ট হৈছিল 2023ত ADRE থ্ৰু দি সেই এক্সামটো কেনেকুৱা আছিল তাৰ এটা ৰাফ এটা আইডিয়া দিব বিচাৰিছো মই কিছুমান তথ্যৰ থ্ৰু দি। সক ADRE থ্ৰু দি দুটা গ্ৰেডত ৰিক্ৰুটমেণ্ট হৈছিল, গ্ৰেড 3 আৰু গ্ৰেড 4। প্ৰথমতে কৈছো গ্ৰেড 4 ৰ দুটা পেপাৰ আছিল, এটা ক্লাছ 10 লেভেলৰ আৰু এটা ক্লাছ 8 লেভেলৰ। ক্লাছ 10 লেভেলৰ টু টোটাল নাম্বাৰ অফ কোৱেশ্চন আছিল 135 আৰু ক্লাছ 8 লেভেলৰ টু টোটাল নাম্বাৰ অফ কোৱেশ্চনছ আছিল 135, মানে 135টা কৈ প্ৰশ্ন আছিল, প্ৰত্যেকটোতে 1 নম্বৰ কৈ আছিল আৰু কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাছিল। এতিয়া আহিছো গ্ৰেড 3। গ্ৰেড 3 তিনিটা পেপাৰ হৈছিল, এটা হায়াৰ সেকেন্ডাৰী লেভেল আৰু এটা গ্ৰেজুৱেট লেভেল আৰু এটা ড্ৰাইভাৰৰ কাৰণে, হেতু 10 লেভেলৰ কাৰণে হয় কিন্তু লাইসেন্স লাগে আৰু। সো যেটো হায়াৰ সেকেন্ডাৰী লেভেল আছিল তাৰ টোটাল নাম্বাৰ অফ কোৱেশ্চনছ আছিল 100, মানে 100টা প্ৰশ্ন আছিল কিন্তু সৰ্বমুঠ নম্বৰ আছিল 150 আছিল মেক্সিমাম নম্বৰ, ঠিক আছে। সো এই 150 মার্কস আছিল আৰু 100টা কোৱেশ্চনছ আছিল, মানে 1.5 কৰি আছিল এটা প্ৰশ্নৰ নম্বৰ। এটা প্ৰশ্ন শুদ্ধ কৰিলে আপোনালোকে কিমান পাইছিল 1.5 মার্কস, ঠিক আছে। সিমিলারলি গ্ৰেজুৱেট লেভেলৰ যেটো আছে ব্যাচেলাৰ ডিগ্ৰী লেভেলৰ হেতুত আপোনাৰ টোটাল নাম্বাৰ অফ কোৱেশ্চনছ 100 আছিল, 100টাই আছিল কিন্তু আপোনালোকৰ মেক্সিমাম মার্কস মানে সৰ্বমুঠ নম্বৰ আছিল 175, 175 নম্বৰ। যদি 175 হয় আৰু 100টা কোৱেশ্চন হয় তেনেহলে এটা কোৱেশ্চনত কিমান মার্কস কৰি আছিল 1.75 কৰি আছিল, ঠিক আছে। আৰু ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে যেটো এক্সাম হৈছিল তাত 100টা কোৱেশ্চন আছিল আৰু সৰ্বমুঠ নম্বৰ আছিল 150, মানে এটা প্ৰশ্নত আছিল 1.5 কৰি। সো এইখিনি আছিল আপোনাৰ পেপাৰ ওয়াইজ টোটাল নাম্বাৰ অফ কোৱেশ্চনছ আৰু মেক্সিমাম মার্কস। এতিয়া যেহেতু নাম্বাৰ অফ মানে কোৱেশ্চনছ কোনটো পেপাৰত কিমান আছিল আপোনালোকে গমে পালে, গোটেইখিনিত 100টা কৰি প্ৰশ্নই আছিল কিন্তু খালি মাৰ্কিং স্কিমটো অলপ বেলেগ বেলেগ আছিল, ঠিক আছে। আৰু গ্ৰেড 4ত আপোনালোকৰ 135টা কৰি প্ৰশ্ন আছিল, বাকি গ্ৰেড 3ত 100টা কৰি আছিল, ঠিক আছে। এতিয়া মই আপোনালোকক যোৱাবাৰৰ কাট অফটো কৈ দিব বিচাৰিছো যাতে আপোনালোকে এটা আইডিয়া পায় যে হয় এইবাৰ কিমান যাব পাৰে কাট অফ, ঠিক আছে। সো এতিয়া আগবাঢ়িছো আমি প্ৰথমে গ্ৰেড 4 লৈ। গ্ৰেড 4 ৰ যেটো ক্লাছ 10 লেভেলৰ আছিল হেতু জেনাৰেলৰ কাট অফ গৈছিল 79 পাব লাগিলে আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব লাগিব 79টা obviously, কাৰণ গ্ৰেড 4 তো এটা প্ৰশ্নত 1 নম্বৰ কৰি আছিল। সো 135টাৰ ভিতৰত যদি কোনোবাই 79টা প্ৰশ্ন শুদ্ধ কৰিছিল গ্ৰেড 4ত তেওঁ ৰিটেনটো কোৱালিফাই কৰিছিল, ঠিক আছে। এটো জেনাৰেলৰ কাৰণে কৈছো। সিমিলারলি জেনারেলৰ এসসিৰ কাৰণে গৈছিল 73, এসটিৰ কাৰণে 71, এনেকৈ সিমিলারলি আপোনালোকে বস্তুখিনি চাই ল'ব পাৰে, মই স্ক্ৰিনত এবাৰ দি দিম। আৰু ক্লাছ 8 লেভেললৈকে যেটো পেপাৰ আছিল, ক্লাছ 8 লেভেল পেপাৰটোত আপোনালোকৰ জেনাৰেলৰ কাট অফ গৈছিল 74, মানে কোনোবাই যদি 74টা কোৱেশ্চন এটেম্প কৰিছে আৰু কাৰেক্ট হৈছিল তেন্তে তেওঁ ৰিটেনটো কোৱালিফাই কৰিছিল গ্ৰেড 4 ৰ 8 লেভেল পেপাৰটোত, ঠিক আছে। এতিয়া আগবাঢ়িছো গ্ৰেড 3 লৈ। গ্ৰেড 3 যোৱাবাৰ কাট অফ কিমান গৈছিল আৰু কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে সেইখিনি নম্বৰ পাইছিল। প্ৰথমতে আহিছো হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো প্লেন হায়াৰ সেকেন্ডাৰী লেভেল হেতুত 123 গৈছিল জেনাৰেলৰ কাট অফ। সো এক্সাম এটাই হয়, এটা আছে হায়াৰ সেকেন্ডাৰী এন্ড হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স, এটা হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স আৰু এটা প্লেন হায়াৰ সেকেন্ডাৰী। পেপাৰ এটাই হয়, মানে এক্সাম এটাই হয় কিন্তু কাট অফটো অলপ বেলেগ বেলেগ কৰি দিয়া হয়। যেটো নরমাল হায়ার সেকেন্ডারি আছে হেতুত সকলে সোমাই যায়, আর্টস সায়েন্স কমার্স গোটেইখিনি সোমাই যায় আৰু এটা এক্সট্ৰা কৰি বনোৱা হৈছে সায়েন্সৰ কাৰণে, এটো সায়েন্সৰ এটা প্ৰিভিলেজ বুলি ক'ব পাৰে।
সো তেওঁলোকৰ কাৰণে কাট অফটো অলপ বেলেগ কৰি বনোৱা হয় যদি তেওঁলোকে প্লেনটো কাট অফ কোৱালিফাই কৰিব নোৱাৰে কিন্তু সায়েন্স আছে সায়েন্সৰ ক্ষেত্ৰত অলপমান কাট অফ কম থাকিলেও তেওঁলোকে কোৱালিফাই কৰিব পাৰে আপোনালোকে কাট অফটো শুনিলে গম পাই যাব হায়াৰ সেকেন্ডাৰী লেভেলত কাট অফ গৈছিল যোৱাবাৰ 123 আৰু হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স যদি সায়েন্স আছে তেন্তে 118.5 ঠিক আছে সো 123 পাবলৈ আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব লাগিব 82টা প্ৰশ্ন কাৰণ টোটাল প্ৰশ্ন কিমান আছিল 100টা আৰু হায়াৰ সেকেন্ডাৰী লেভেলত আপোনালোকৰ এটা প্ৰশ্নত কিমান কৰি নম্বৰ আছিল 1.5 কৰি সো 182 পূৰণ 1.5 কৰিলে আপোনালোকে 123 আহিব সো যদি 123 পাব লাগে আপোনালোকে তেন্তে হায়াৰ সেকেন্ডাৰী লেভেলত আপোনালোকে কিমানটা কোৱেশ্চন এটেম্প কৰিব লাগিব 82টা ঠিক আছে 100 ৰ ভিতৰত 82টা শুদ্ধ হ'ব লাগিব মই এখিনি জেনাৰেলৰ কাৰণে কৈ আছো ঠিক আছে সিমিলাৰলি হায়াৰ সেকেন্ডাৰী উইথ সায়েন্সৰ কাৰণে আপোনালোকৰ কাট অফ গৈছিল 118.5 118.5 ইয়াৰ কাৰণে আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব লাগিছিল 79টা 79টা প্ৰশ্ন শুদ্ধ কৰি যদি কোনোবাই কৰিছিল তেও 118.5 পাইছিল ঠিক আছে এটো হৈছে কাট অফ মাৰ্কৰ ওপৰত থাকিলেহে আপোনালোকৰ সিলেকশনৰ চান্সেসটো বাঢ়ি যায় ঠিক আছে দেন আপোনালোকৰ আহে ব্যাচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেট লেভেলৰ কথা কৈছো গ্ৰেজুৱেট লেভেলত আপোনালোকৰ কাট অফ গৈছিল যেটো প্লেন গ্ৰেজুৱেট লেভেল এটো 147 147 নম্বৰ আৰু আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব লাগিছিল 147 নম্বৰ পাবলৈ 84টা আপোনালোকে জানে যে মই অলৰেডি কৈ দিছো গ্ৰেজুৱেট লেভেলৰ যিখিনি পেপাৰ হৈছিল মানে পেপাৰ এটাই হৈছিল কাট অফটো বেলেগ কৰি দিয়া হৈছে ক্যাটেগৰি ওয়াইজ সো ব্যাচেলৰ ডিগ্ৰীত আপোনালোকৰ 1.75 কৰি আছিল এটা প্ৰশ্নৰ নম্বৰ তো 147 পাবলৈ আপোনালোকে 84টা কোৱেশ্চন শুদ্ধ কৰিব লগিয়া আছিল যদি 147 আপোনালোকে পাব লাগে তো সিমিলাৰলি ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ যদি ব্যাচেলৰ ডিগ্ৰী আছে লগতে কম্পিউটাৰো আছিল তেন্তে তেওঁলোকৰ কাট অফটো অলপ কম গৈছিল 126 গৈছিল আৰু তাৰ কাৰণে 72টা কোৱেশ্চন শুদ্ধ কৰিব লাগিছিল কাৰণ এটা প্ৰশ্নত 1.75 কৰি আছিল ব্যাচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স যদি লাইব্ৰেৰী সায়েন্সত কোনোবাই ব্যাচেলৰ ডিগ্ৰী আছিল তেওঁলোকৰ কাট অফটো ভালেখিনি কম গৈছিল 112 গৈছিল কাট অফ তো তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিছিল 100টাৰ ভিতৰত 64টা 64টা কোৱেশ্চন শুদ্ধ কৰিলে তেও কোৱালিফাই কৰিছিল আৰু এটা আছে ব্যাচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড বা স্টেনো বুলি ক'ব পাৰে শৰ্ট হেণ্ড আৰু স্টেনো যদি কিবা ডিফাৰেন্স আছে কোনোবাই জানে যদি জনাই দিব পাৰে মই মানে বৰ্তমান জনামতে একে আৰু তো ব্যাচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ডৰ কাট অফ গৈছিল 120.75 তাৰ কাৰণে আপোনালোকে কোৱেশ্চন কিমানটা শুদ্ধ কৰিব লাগিছিল 69টা আৰু হেকত আহিল ড্ৰাইভাৰ পোষ্ট আপোনালোকে জানে 150 নম্বৰ ম্যাক্সিমাম নম্বৰ হয় আৰু তাৰ 150 ৰ ভিতৰত যদি 103.5 103.5 যদি কোনোবাই পাইছিল তেও কোৱালিফাই কৰিছিল আৰু তাৰ কাৰণে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব লগিয়া হৈছিল 69টা ঠিক আছে এতিয়া আপোনালোকে এটা ওভাৰঅল ৰাফ আইডিয়া এটা পাই গলে যে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে আপোনালোকে নেক্সট 2024 ত আপোনালোকৰ চান্স এটা আছে সো তথাপিও মোৰ যেটো প্ৰেডিকচন হেতু আপোনালোকক জনাব বিচাৰিছো কাৰণ মই গ্ৰেড ওয়াইজ গৈছো গ্ৰেড 4 ৰ কাৰণে সো যোৱাবাৰ কাট অফ গৈছিল ক্লাস 10 লেভেলত 79 মানে 79টা কোৱেশ্চন শুদ্ধ কৰিব লগিয়া আছিল এইবাৰ আপোনালোকে মিনিমাম 81 ৰ পৰা 85টা কোৱেশ্চনছ শুদ্ধ কৰিব লাগিব ক্লাস 10 লেভেলত কোৱালিফাই কৰিবলৈ আৰু সিমিলাৰলি ক্লাস 8 লেভেলত যোৱাবাৰ গৈছিল 74 আৰু এবাৰ মই প্ৰেডিক্ট কৰিছো 79 ৰ পৰা 84 যদি আপোনালোকে স্কোৰ কৰিব পাৰে আপোনালোকে কোৱালিফাই কৰিব চেষ্টা কৰিব তাত কৰি ওপৰত স্কোৰ কৰাৰ obviously সকলে মানে বেছি স্কোৰ কৰাৰ চেষ্টা কৰিব এখিনি মই নকলেও হয় দেন আহিছো গ্ৰেড 3 লৈ গ্ৰেড 3 সব যোৱাবাৰ কাট অফ আপোনালোকৰ গৈছিল হায়াৰ সেকেন্ডাৰী লেভেল 123 আৰু কোৱেশ্চন শুদ্ধ কৰিব লগিয়া হৈছিল আপোনালোকৰ 82টা আৰু এইবাৰ 2024 ত আপোনালোকৰ কাট অফ টু যাব পাৰে 126 টু 127.5 এটো মোৰ প্ৰেডিকচন ঠিক আছে তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিব 84 টু 85 টা কোৱেশ্চন শুদ্ধ কৰিব লাগিব আৰু হায়াৰ সেকেন্ডাৰী উইথ সায়েন্সৰ কাৰণে মই কৈছো এইবাৰ কাট অফ যাব পাৰে 120 পৰা 123 যোৱাবাৰ গৈছিল আপোনালোকৰ 118.5 এবাৰ মই প্ৰেডিক্ট কৰিছো 120 পৰা 123 আৰু আপোনালোকৰ প্ৰশ্ন শুদ্ধ কৰিব লাগিব 80 পৰা 82টা ঠিক আছে নেক্সট ব্যাচেলৰ ডিগ্ৰী প্লেন যেটো ব্যাচেলৰ ডিগ্ৰী
যোৱাবাৰ কাট অফ গৈছিলে বেচেলৰ ডিগ্ৰী 147 আৰু আপোনালোকে প্ৰশ্ন শুদ্ধ কৰিবলগীয়া হৈছিল 84টা, কিন্তু এইবাৰ 2024ত মোৰ প্ৰেডিকশ্যন মতে 148.5 পৰা 150 লৈকে যাব পাৰে কাট অফটো। 148.5 to 150 ভিতৰত মানে কাট অফটো হ'ব লাগে, আৰু তাৰ কাৰণে আপোনালোকে মিনিমাম শুদ্ধ কৰিব লাগিব 85 পৰা 86টা কুৱেশ্যন। 85 বা 86টা কুৱেশ্যন আপোনালোকে শুদ্ধ কৰিলে আপোনালোকে কাট অফটো কোৱালিফাই কৰিব পাৰিব। নেক্সট আহিছোঁ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ। বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ যোৱাবাৰ আপোনালোকৰ কাট অফ আছিলে 126, আৰু তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিবলগীয়া হৈছিল 72টা কুৱেশ্যন, আৰু এইবাৰ মোৰ প্ৰেডিকশ্যন মতে 129.5 পৰা 131.25 কাট অফ যাব পাৰে, আৰু তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিব 74 to 75টা কুৱেশ্যন। ঠিক আছে। নেক্সট আহে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স। বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্সৰ যোৱাবাৰ কাট অফ গৈছিলে 112, আৰু তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিছিল 64টা কুৱেশ্যন, আৰু এইবাৰ মোৰ প্ৰেডিকশ্যন মতে 112 পৰা 113.75 যাব পাৰে কাট অফ, আৰু তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিব 65 to 66টা কুৱেশ্যন। নেক্সট বেচেলৰ ডিগ্ৰী ইন শ্বৰ্ট হেণ্ড। যোৱাবাৰ বেচেলৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ডৰ কাট অফ গৈছিলে 120.75, তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিছিল 69টা কুৱেশ্যন, আৰু এইবাৰ মোৰ প্ৰেডিকশ্যন মতে 122.5 পৰা 124.25 যাব পাৰে এইবাৰ কাট অফ, তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিব 70 পৰা 71টা কুৱেশ্যনছ। আৰু ড্ৰাইভাৰৰ কাৰণে যোৱাবাৰ কাট অফ গৈছিলে 103.5, মানে 103.5, আৰু তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিছিল 69টা কুৱেশ্যন, আৰু এইবাৰ আপোনালোকে মোৰ প্ৰেডিকশ্যন মতে 105 পৰা 106.5 যাব পাৰে কাট অফ ড্ৰাইভাৰৰ কাৰণে, তাৰ কাৰণে আপোনালোকে শুদ্ধ কৰিব লাগিব 70 to 71 কুৱেশ্যনছ, মানে 70 বা 71টা কুৱেশ্যন আপোনালোকে শুদ্ধ কৰিব লাগিব, তেতিয়াহে আপোনালোকে কোৱালিফাই কৰিব পাৰিব। চাওক ইয়াত নেগেটিভ মাৰ্কিং নাই, চ' নেগেটিভ মাৰ্কিঙৰ টেনশ্যন নাই, যিবিলাক নাজানে সেইবিলাকো আইডিয়া কৰি আপোনালোকে এটেম্প কৰিব পাৰে। এইখিনি হ'ল অভাৰঅল এটা আইডিয়া আপোনালোকক দিয়াৰ চেষ্টা কৰিলোঁ মই। বাকী আপোনালোকে সদায় মানে বেছিতকৈ বেছি স্ক'ৰ কৰাৰ টাৰ্গেট ৰাখিব, আৰু সেইমতে পঢ়া শুনা কৰক, নিশ্চয় ভাল ফল পাব। কাৰণ যিখিনি পঢ়িব লাগে সেইখিনি মই অলৰেডি ভিডিঅ'ত দি থৈছোঁ যে কোনখিনি বস্তু পঢ়িলে আপোনালোকৰ ভাল হ'ব। তথাপিও যদি ভাবে যে আৰু কোনোবা ঠাইত আপোনালোকক হেল্পৰ দৰকাৰ হৈছে বা ক'ৰবাত আপোনালোকৰ ডাউট আছে, আপোনালোকে সেইখিনি বস্তু মোক কমেণ্ট বক্সত সুধিব পাৰে, মই সেইমতে ভিডিঅ' বনাই আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব, আৰু যদি চেনেলটোত নতুন আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। লগ পাম আন এটি নতুন ভিডিঅ'।